নমস্কাৰ বেকড্ৰপত আপোনালোকে দেখিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া দ্বিতীয়টো কাৰ্যকাল আৰু এই দ্বিতীয় কাৰ্যকালত মন্ত্ৰীসভা সম্প্ৰসাৰণ 5 জুনৰ দিনাখন হ'ব আৰু কোন থাকিব এই মন্ত্ৰীসভাত তালিকাত কাৰ নাম অন্তৰ্ভুক্ত হ'ব নতুনকৈ 3 ৰ পৰা 4 জনকৈ বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পূৰ্বৰ কেবাজনো বিধায়ক যি মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আছিল তেওঁলোকৰ দপ্তৰসমূহ হাল সলনি হোৱা এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি আমি পূৰ্বতেও ডিবি নিউজত এখন তালিকা প্ৰকাশ কৰিছিলোঁ যি তালিকাত উল্লেখ কৰিছিলোঁ যে কাৰ কপাল ফুলিব পাৰে কাৰ এইবাৰ মন্ত্ৰিত্ব নোহোৱা হ'ব পাৰে মন্ত্ৰিত্ব প্ৰসংগত নতুনকৈ বিজেপি দলত যোগদান কৰা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক সাংবাদিকে প্ৰশ্ন কৰিছিল আৰু নতুন মন্ত্ৰীসভাক লৈ ভূপেন বৰাই কি মন্তব্য কৰিছিল আপোনালোকক শুনাই দিছোঁ নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে যে 5 তাৰিখে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিব আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ব্যৱস্থাটোৰ লগত যোৱা 26 বছৰ জড়িত গতিকে তেখেতে এইবাৰ এনেকুৱা এটা বিধায়িনী দল 102 গৰাকী এনেকুৱা এটা অঞ্চল নাই এনেকুৱা এটা জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় নাই যাক NDA ৰিপ্ৰেজেণ্টেড কৰা নাই গতিকে তেখেতে দূৰদৰ্শী চিন্তা চৰ্চাৰে যি সিদ্ধান্ত ল'ব সেইটো আমি সকলোৱে মানি ল'ম চৰ্চাত আপুনিও আছে চৰ্চাটো বেলেগ কথা কিন্তু সিদ্ধান্তটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব তেখেতে জানিব আৰু কেন্দ্ৰীয় নেতৃত্বই জানিব গতিকে যি সিদ্ধান্তই ল'ব দলে সেই সিদ্ধান্ত আমি সকলোৱে মানি ল'ম বুলি প্ৰতিগৰাকী বিধায়কে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে আছিলে ভূপেন বৰাৰ মন্তব্য এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাওঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও দিল্লীত আছে আৰু দিল্লীত বহু শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতৃত্বৰ সৈতে বিভিন্ন ধৰণৰ বাৰ্তালাপ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বহু লোকে এতিয়াও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত কাৰ নাম লৈছে এই বিষয়ত বিশেষ সূত্ৰৰে নামসমূহ প্ৰকাশ বা নামসমূহ জানিবলৈ যথেষ্ট চেষ্টা কৰিছে কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাকোৱে জনোৱা নাই এই মুহূৰ্তলৈকে 5 জুনৰ দিনাখন হ'ব শপত গ্ৰহণ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত হ'ব এই শপত গ্ৰহণ কিন্তু এতিয়ালৈকে কাকোৱে জনোৱা নাই কিন্তু আমাৰ হাতত এক বিশেষ এখন তালিকা ডিবি নিউজৰ হাতত আমি প্ৰকাশ কৰিছোঁ যে কোনে মন্ত্ৰিত্ব পাব পাৰে কাৰ কপাল ফুলিব পাৰে পূৰ্বতেও এই তালিকাখন প্ৰকাশ কৰা হৈছিল ডিবি নিউজত এই তালিকাখন আকৌ এবাৰ আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ তাত আহি পৰা সম্ভাৱ্য তালিকাখন এনে ধৰণৰ কৌশিক ৰায় বিধায়কৰ পৰা মন্ত্ৰী হ'ব পাৰে কৃষ্ণেন্দু পাল বিধায়কৰ পৰা মন্ত্ৰী হ'ব পাৰে বৰাকৰ পৰা কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালৰ কপাল ফুলিব পাৰে আনহাতে বলিন চেতিয়া এইবাৰ মন্ত্ৰী হ'ব পাৰে বিমল বৰাৰ নাম আছে বিমল বৰাই আকৌ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা সুশান্ত বুঢ়াগোহাঁই কপাল ফুলিব পাৰে বিধায়কৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকাৰ এই নাম এই তালিকাখনত আছে পূৰ্বৰ কেইবাটাও দপ্তৰ সুন্দৰ ৰূপত চলাইছিল পীযুষ হাজৰিকা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় মন্ত্ৰীসভা সম্প্ৰসাৰণত পীযুষ হাজৰিকাৰ নাম অশোক সিংহল আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা ডক্টৰ ৰণোজ পেগুৱে আকৌ 5 জুনৰ দিনাখন শপত ল'ব মন্ত্ৰী হিচাপে আমাক এক বিশ্বস্ত সূত্ৰই জনাইছে নামনি অসমৰ তৰফৰ পৰা জয়ন্ত মল্ল বৰুৱাৰ নাম এই তালিকাখনত আছে মন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই 5 জুনৰ দিনাখন শপত লোৱাৰ 100% নিশ্চিত তাত আহি পৰা সম্ভাৱ্য তালিকাখন এনে ধৰণৰ কৌশিক ৰায় বিধায়কৰ পৰা মন্ত্ৰী হ'ব পাৰে কৃষ্ণেন্দু পাল বিধায়কৰ পৰা মন্ত্ৰী হ'ব পাৰে বৰাকৰ পৰা কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালৰ কপাল ফুলিব পাৰে আনহাতে বলিন চেতিয়া এইবাৰ মন্ত্ৰী হ'ব পাৰে বিমল বৰাৰ নাম আছে বিমল বৰাই আকৌ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা সুশান্ত বুঢ়াগোহাঁই কপাল ফুলিব পাৰে বিধায়কৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকাৰ এই নাম এই তালিকাখনত আছে পূৰ্বৰ কেইবাটাও দপ্তৰ সুন্দৰ ৰূপত চলাইছিল পীযুষ হাজৰিকা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় মন্ত্ৰীসভা সম্প্ৰসাৰণত পীযুষ হাজৰিকাৰ নাম অশোক সিংহল আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা ডক্টৰ ৰণোজ পেগুৱে আকৌ 5 জুনৰ দিনাখন শপত ল'ব মন্ত্ৰী হিচাপে আমাক এক বিশ্বস্ত সূত্ৰই জনাইছে নামনি অসমৰ তৰফৰ পৰা জয়ন্ত মল্ল বৰুৱাৰ নাম এই তালিকাখনত আছে মন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই 5 জুনৰ দিনাখন শপত লোৱাৰ
100% নিশ্চিত 5 জুনৰ দিনাখন সম্পূৰ্ণৰূপে স্পষ্ট হ'ব আমি প্ৰকাশ কৰা এই তালিকাখনৰ শুদ্ধতা কিমান কিন্তু এক প্ৰকাৰ নিশ্চিত কেইবাটাও ব্যক্তিৰ বিধায়কৰ পৰা মন্ত্ৰী হোৱা ব্যক্তিৰ নাম আমি এই তালিকাখনত আছে বিদায় লৈছোঁ আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব